हेलो स्टूडेंट्स आज आमी क्लास 9 फार्स्ट लेसन डिसकास करिम इंग्लिश जेटु सब्जेक्ट तार फार्स्ट लेसन डिसकास करिम यार आगत आमार जिखिनि भिडिओ आछे तोमालोके जोदि चोवा नाइ गय आमार चेनेलत चाइ लब पारिबा तो बोला आज आमी क्लास 9 जेटु इंग्लिश किताब तार फार्स्ट लेसन डिसकास करिम फार्स्ट लेसन आछे आमार द फान दे हेड तोमालोके देखा पाइसा कोने लिखिছে एटु आइजाक आसिमोवे लिखा आमार यात जिमानखिनि कन्टेन्ट आछे तोमालोके एटा कथा मनत राखिबा आमाक जिमानखिनि कन्टेन्ट दिছে यात 12টা कन्टेन्ट दिছে टोटल 12টা कन्टेन्टर जिटु राइटार जिजन लिखक सिहतर नाम तोमालोके किन्तु मनत राखिबा एटु परीक्षार प्रश्न हिसापे आহে और एटु 1 नम्बर নহলে तोमालोकर मिस्टेक 1 नम्बर जाबो माने तहतर मास्ट बी जिमानखिनि लेसन आछे गुटेइखिनिर 1 नम्बरर कारणे जिटु तोमालोके माने राइटारे जिटु नाम सेटु नाम 100% मनत राखिब লাগিব নহলে तोमालोकर 1 नम्बर यार पर एटा जाबो मास्ट बी लेसनर লগত खिहतर राइटार नाम तोमालोके मनत राखिब লাগিব तो बोला আজি আমি टपिक पैराग्राफ डिसकास करिम जिटु आमी लेसन नम्बर 1 पाऊ माने तो यात तुम्हालोके देखा पाइसा आमार के तलत यूनिट 1 to 3 1 to 3 ভিতৰত এই प्रथम लेसनर किछु आभाग दिছে এই आभागটো এই पैराग्राफটো কি কব বিচাৰিছে এই लेसनটোৰ বিষয়ে আজি আমি এটো অসমীয়াত ট্ৰান্সলেট কৰি চাম बोला আজি আমি এই ক্লাসটো স্টার্ট করি यूनिट 1 to 3 দেখা পাইছে তোমালোকে দা ফান দে হেড তেওঁলোকে কৰা मजा बा फुर्ती माने दिस स्टोरी टेक्स अस टू द वर्ल्ड ऑफ द फ्यूचर এই সাধুটোৱে ভৱিষ্যতৰ খেটু জগতলৈ লৈ যায় where computers will play a major role য'ত নেকি কম্পিউটাৰে এটা মুখ্য ভূমিকা পালন কৰিব let the children talk freely ছাত্ৰ ছাত্ৰীক মুক্তভাৱে ক'বলৈ দিয়া about how they imagine তেওঁলোকে কেনেধৰণে অনুভৱ কৰে বা অনুমান কৰে the schools of the future ভৱিষ্যতৰ স্কুলবোৰ that যে their own children might go to তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীয়ে যাব ভৱিষ্যতত তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীয়ে যোৱা যিবোৰ স্কুল এই স্কুলবোৰ কেনেধৰণে হ'ব এইটোৰ বিষয়ে অলপ ছাত্ৰ ছাত্ৰীক মুক্তভাৱে ক'বলৈ কৈছে মানে you might want to explain the ideas of virtual reality and virtual classroom তুমি virtual reality আৰু virtual classroomৰ ideas ধাৰণাবোৰ অলপ বুজাব পাৰিবা the term virtual reality refers to a reality created by computer software virtual reality কি হয় কম্পিউটাৰ সফটওয়্যারে সৃষ্টি কৰা এক তত্ত্বাবধায়ক বুঝায় and a virtual classroom is not a real classroom আৰু virtual যেটো ক্লাস শ্ৰেণীকোঠা এটো এটা প্ৰকৃত শ্ৰেণীকোঠা নহয় but one where learning is through computer software or the internet but one where learning is through computer software or the internet য'ত নেকি তোমালোকক কি কৰা হ'ব কম্পিউটাৰ সফটওয়্যাৰ আৰু ইন্টাৰনেটৰ যোগেদি শিকোৱা হ'ব ওকে the children may know what a robotic ছাত্ৰ ছাত্ৰীয়ে হয়তো জানে রোবট কি হয় রোবট ইজ ছাত্ৰ ছাত্ৰীয়ে হয়তো জানে রোবট কি হয় and be able to guess what a robotic teacher would be বা অনুমান কৰিব পাৰিব
যে এটা রোবোটিক টিচার শিক্ষক কেনেধৰণে হ'ব। ওকে, ইন দিছ ইউনিট এইটো গোটত ষ্টুডেণ্ট আৰ ৰিকুৱাৰ্ড টু প্ৰেজেণ্ট দেয়াৰ আৰ্গুমেণ্ট ইন এ ডিবেট। এইটো গোটত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মতামত তৰ্ক বিতৰ্ক যোগেদি দাঙি ধৰিব লাগিব। ওকে, দ্য ফ্ল'য়িং পইণ্টছ কুড বি এক্সপ্লেইন বিফৰ দ্য টাস্কৰ আগতে এই যিখিনি পইণ্ট এইখিনি বুজাব লাগিব। মানে এ ডিবেট ইজ এ কণ্টেষ্ট। ডিবেট তৰ্ক বিতৰ্ক কি হয়? প্ৰতিযোগিতা হয় বিটুইন টু স্পিকাৰ অৰ টু গ্ৰুপ অফ স্পিকাৰ্ছ। দুটা বক্তা বা দুটা বক্তাৰ গ্ৰুপৰ মাজত কি হয়? টু শ্ব' স্কিল এণ্ড এবিলিটি ইন আৰ্গুইং, য'ত তৰ্ক বিতৰ্কৰ যোগেদি দক্ষতা আৰু সামৰ্থ্য দেখুওৱা হয়। অ'কে, বুজি পাইছা নহয় তোমালোকে এইটো? এ proposition, a question or a problem is required for this purpose. এইটো উদ্দেশ্যৰ বাবে এটা কি লাগিব? আমাৰ প্ৰপজিশ্যন লাগিব। এই কুৱেশ্যন, এটা প্ৰশ্ন লাগিব, এটা প্ৰব্লেম লাগিব। এইখিনি কি হ'ব? আমাৰ প্ৰয়োজন হ'ব। হুইচ কেন বি স্পকেন ফৰ অৰ এগেইনষ্ট, যিটোৰ হুইচ কেন বি স্পকেন ফৰ অৰ এগেইনষ্ট, যিটোৰ বিপক্ষে বা সপক্ষে, যিটোৰ বিষয়ে বিপক্ষে বা সপক্ষে কোৱা হ'ব। মানে টু পাৰ্টিচিপেট ইন এ ডিবেটত অংশগ্ৰহণ কৰিবলৈ ওৱান মাষ্ট প্ৰিপেয়াৰ ফৰ ইট, এইটোৰ কাৰণে কি কৰিব লাগিব? প্ৰস্তুতি চলাব লাগিব। অ'কে, চ' ওৱান মাষ্ট প্ৰিপেয়াৰ এন আউটলাইন অফ দ্য মেইন পইণ্টছ ইন দ্য অৰ্ডাৰ ইন হুইচ ওৱান ইজ গোয়িং টু আৰ্গিউ। গতিকে যি ক্ৰমত, চ' ওৱান মাষ্ট প্ৰিপেয়াৰ এন আউটলাইন অফ দ্য মেইন পইণ্টছ ইন দ্য অৰ্ডাৰ ইন হুইচ ওৱান ইজ গোয়িং টু আৰ্গিউ। গতিকে যি ক্ৰমত যুক্তি দিবলৈ গৈ আছে, সেই ক্ৰমত মূল কথাবোৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব। অ'কে, দ্য টাইম লিমিট ইজ এবাউট 4 to 5 minutes। সময়সীমা কিমান দিয়া থাকিব? আমাক 4 পৰা 5 মিনিট দিয়া থাকিব। দ্য স্পিকাৰ এড্ৰেছেছ দ্য অডিয়েন্স, স্পিকাৰে কি কৰিব? অডিয়েন্সক সম্বোধন কৰিব। এভৰি টপিক, প্ৰত্যেকটো বিষয় বা বিষয়ৰ এভৰি টপিক সাবজেক্ট হেজ ইটছ ওন ভকেবুলাৰী, প্ৰত্যেকটো বিষয় বা বিষয়ৰ নিজস্ব কি থাকে? শব্দ ভাণ্ডাৰ থাকে। দিজ মাষ্ট বি লাৰ্ণ, এইবোৰ কি কৰিব লাগিব? শিকিবই লাগিব। মানে দ্য স্পিকাৰ এড্ৰেছেছ দ্য চেয়াৰমেন, মিষ্টাৰ প্ৰেচিডেণ্ট এণ্ড মেডাম, মিষ্টাৰ প্ৰেচিডেণ্ট অব্লিক মেডাম। মতলব স্পিকাৰে কি কৰিব? বক্তাই কি কৰিব? প্ৰেচিডেণ্টক বা মেডামক সম্বোধন কৰিব। সভাপতিক বা বাইদেউক কি কৰিব লাগিব? সম্বোধন কৰিব লাগিব। সাবমিট এন আৰ্গুমেণ্ট, এটা যুক্তি দাখিল কৰে। সাবমিট এন আৰ্গুমেণ্ট, এটা যুক্তি দাখিল কৰে। এপিয়েল ফৰ চিম্পেথিক আণ্ডাৰষ্টেণ্ডিং, সহানুভূতিশীল বুজাবুজি আৰু সমৰ্থন কি কৰে? সমৰ্থনৰ বাবে কি কৰে? এপিল কৰে। চিম্পেথিক আণ্ডাৰষ্টেণ্ডিং, সহানুভূতিশীল বুজাবুজি আৰু সমৰ্থনৰ বাবে কি কৰে? এপিল কৰে। অ'কে, কুৱেশ্যনছ দ্য অপনেণ্টছ ভিউজ, বিৰোধীৰ মতামতক প্ৰশ্ন কৰে। এণ্ড আৰু কনক্লুডছ এন আৰ্গুমেণ্টছ, আৰু কি কৰে? তৰ্কৰ সামৰণি মাৰে। চ' ষ্টুডেণ্ট, এইখিনিয়ে আছিল এই লেচন 1ৰ এইটো পেৰাগ্ৰাফৰ অলপ অসমীয়া অনুবাদ। তোমালোকে যদি মোৰ ট্ৰান্সলেটটো একেবাৰে
একেবাৰত বুজা নাপাওঁ তেনেহ'লে এইটো অলপ ৰিপিট চাই ল'বা, 2 এবাৰ ৰিপিট চাই ল'লে তোমালোকে এই পেৰেগ্ৰাফটোৱে কি ক'ব বিচাৰিছে, এই লেচনটোৱে কি ক'ব বিচাৰিছে, এই গোটেইখিনি কথা গম পাবা। তো আজিৰ কাৰণে আমি এইটো লেচনৰ ইমানখিনি, এই পেৰেগ্ৰাফ ইমানেই ডিছকাছ কৰিম। এইটো আমাৰ লেচন 1ত যিটো ক'ব বিচাৰিছে অলপমান আভাস ইয়াত আমাক দিছে যে লেচনটোৱে আমাক লেচন 1এ আমাক কি ক'ব বিচাৰে, মানে তাৰ অলপ আভাস ইয়াত দিছে। আৰু বাকীখিনি আমি এইখিনি লেচন পঢ়াৰ সময়ত বুজিব পাৰিম যে মেইন কথাখিনি কি ক'ব বিচাৰিছে। মানে তাৰ পৰা আমি অলপ জানিলোঁ, ইয়াৰ পৰা আমি গোটেইখিনি জানিম। তোমালোকে যদি মোৰ এই অসমীয়া অনুবাদ 1-2বাৰত বুজি নোপোৱা, মানে একবাৰত বুজি নোপোৱা, তেনেহ'লে 1-2-3বাৰ চাই অসমীয়া বুজিব চেষ্টা কৰিবা, যাতে তোমালোকে পাৰ্টটো ভালকৈ বুজি পোৱা আৰু যাতে তোমালোকৰ হাতৰ পৰা এটা কুৱেশ্যন এৰি নাযায় পৰীক্ষাৰ পৰা। আমি যেতিয়ালৈকে আমি পাৰ্টটো ভালকৈ নুবুজিম তেতিয়ালৈকে আমি গোটেইখিনি এনচাৰ, যেতিয়া আমি কুৱেশ্যন কৰিব বহোঁ, মানে এনচাৰ কৰিব বহোঁ, তেতিয়া আমাৰ ওচৰত মেট্ৰিকত ক'ৰ পৰা কুৱেশ্যন আহে আমি নাজানো, মানে ইয়াতে কেনেধৰণে কাটে, ক'ৰ পৰা কাটে। তো আমি যেতিয়ালৈকে গোটেই পাৰ্টটোৰ গোটেই লেচনৰ ডিছকাছ ভালকৈ নকৰোঁ, ভালকৈ বুজি নাপাওঁ, তেতিয়া আমি ইমানখিনি নাজানিম। তো আমাৰ কাৰণে অসমীয়াত অনুবাদ বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই ল'বা। আশা কৰোঁ তোমালোকে এইটো বুজি পোৱা।